হেল্ল' বন্ধুসকল, বৰপেটা প্ৰাথমিক বিদ্যালয়লৈ আহিলোঁ। ছাত্ৰ ছাত্ৰীহঁতে মোৰ গাড়ীখন দেখি পূৰা দৌৰি আহিছে। মই ৰাঙনি বাইদেউক বিচাৰি আহিছোঁ। গান কোনে গাব পাৰিবি ক? হা, নামকেইটা কৈ দে ধুনীয়াকৈ। নামটো কি? সুমন তাঁতী। হা, কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন তাঁতী। আৰু তোৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী সাগৰ। ঝুমুৰ গাব জান নাই? হা, গা 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 মই গাই মাতক মই গান গাম। কোনে কোনে কাম কৰিছিলা? নহয় কোৱা, নহ'লে তোমালোকে গাব নোৱাৰিলে মই গাই দিম নহ'লে। কোৱা, মাতি দিয়কচোন। কোনে গাব? গাই দিয়া। অঁ গাই দে, ধুনীয়াকৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰালী গগৈ। মই এটি গীত গাম। আমি অকণি গোলাপৰ কলি, এইখন দেশৰে আমি ফুলিম আমি, হাঁহি হাঁহি ফুলিম আমি, হাঁহি হাঁহি ধৰণী ধুনীয়া কৰি, ধৰণী ধুনীয়া কৰি। আমাক লাগে স্বাধীনতা, মৰম আৰু ভাল পোৱা, জন্মভূমি গঢ়া। আমাক লাগে স্বাধীনতা, মৰম আৰু ভাল পোৱা, জন্মভূমি গঢ়া। মহান মানৱৰ মহান বাটেদি, মহান মানৱৰ মহান বাটেদি আমাক আগুৱাই নিয়া, আমাক আগুৱাই নিয়া। আমি অকণি গোলাপৰ কলি, এইখন দেশৰে আমি ফুলিম আমি, হাঁহি হাঁহি ফুলিম আমি, হাঁহি হাঁহি ধৰণী ধুনীয়া কৰি, ধৰণী ধুনীয়া কৰি, ধৰণী ধুনীয়া কৰি। বহুত বহুত ধন্যবাদ বৰপেটা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰীসকললৈ। গতিকে আৱাৰ লাইফ নিপুল ইউটিউবত চাৰ্চ কৰিলে চাবলৈ পাব ধুনীয়াকৈ। হা, গতিকে আমি সকলোকে ধন্যবাদ জনালোঁ। গতিকে আগন্তুক আমাৰ অহা শুকুৰবাৰে কি আছে বাৰু? একদিনৰ পিছত কি আছে বাৰু? হা, শুকুৰবাৰে দিনটোত কি আছে বাৰু কৈ দিয়া। কোনে পাৰিব? কোনে পাৰিব? বাও, এই 26 জানুৱাৰীত কি হয়? কি কৰা হয় স্কুলত? হা, 26 জানুৱাৰীত আৰু এদিনৰ পিছতে 26 জানুৱাৰী আহি আছে, কি কৰিম আমি? আমি কি হষ্টিং কৰোঁ? জনগণ গাঁৱতে পতাকা উত্তোলন কৰিম, জনগণ মন গাইম। আৰু আমাৰ যিটো আমি কাপোৰ কানিছোঁ, আমি যিটো সংবিধান, সেইটো সংবিধানখন ৰচনা হৈছিলে 1950 চনৰ 26 জানুৱাৰীত। গতিকে আমাৰ সকলোৰে উৎসৱ আহি আছে 26 জানুৱাৰীত, গম পাইছেনে? আজিৰ পৰা মনত থাকিব। হা, 26 জানুৱাৰীটো গণতন্ত্ৰ দিৱস বুলি কয়। আমাৰ যিখন সংবিধান, এতিয়া আমি ইউনিফৰ্ম পিন্ধিছোঁ, জোতা পিন্ধিছোঁ, ধুনীয়া হৈ আহিছোঁ নাই? এইটো যিটো আমাৰ স্কুলৰ নিয়মানুৱৰ্তিতা, এই নিয়মখিনি মানাকে সংবিধান বুলি কয়। আৰু এই সংবিধানখন ৰচিছিলে ডক্টৰ আম্বেদকাৰে। হা, B.R. আম্বেদকাৰে। আৰু এই সংবিধানৰ প্ৰণেতা আম্বেদকাৰ। আৰু 1950 চনত 50 চনৰ 26 জানুৱাৰীত আনি আমাক গোটেই ৰাইজকে সেই সংবিধানখন বিতৰণ কৰি দিছিলে। আৰু সেয়ে স্কুল হ'ব লাগে, ইউনিফৰ্ম পিন্ধিব লাগে, আৰু ছাৰ বাইদেউসকলক সন্মান কৰিব লাগে। আৰু ইয়াতে কি হ'ব জানা নাই? আমাৰ যিসকল ছাৰ বাইদেউ ধুনীয়া ধুনীয়াকৈ ল'ৰা ছোৱালী পঢ়ুৱাইছে, ধুনীয়া ধুনীয়া কথা কৈছে, খেলাইছে কৰিছে, ছাৰ বাইদেউসকলক সেইদিনাখনি চৰকাৰৰ ফালৰ পৰা সন্মান জনাব, আদৰণি জনাব। কথাটো গম পালানে? গতিকে আজিৰ পৰা তোমালোকে মনত ৰাখিবা। আৰু এদিনৰ পিছত, আজি বুধবাৰ, কাইলৈ বৃহস্পতিবাৰ, শুকুৰবাৰে আছে স্বাধীনতা দিৱস, গম পালা? মনত থাকিব। এতিয়া আজি গৈ মই যে ক'লোঁ অহা শুকুৰবাৰে 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস, তই ধুনীয়াকৈ পঢ়িবা। হা, পঢ়ি পেলাই ধুনীয়াকৈ কোনোবাই কবিতা আবৃত্তি কৰিবা, কোনোবাই গান গাবা, কোনোবাই নাচিবা, খুব ফূৰ্তি কৰিব লাগে।
আৰু পতাকা উত্তোলন কৰিলে ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই ধুনীয়াকৈ আৰু সকলোৱে আমি সৰু সৰু ল'ৰা ছোৱালী হয় নহয় সকলোৱে মা দেউতাক সেৱা কৰি আহিব লাগে সদায় স্কুললৈ আহোঁতে মা দেউতাক সেৱা কৰিব লাগে আকৌ স্কুললৈ আহোঁতে দুৱাদলিত এইখিনিতে পাওঁতে এনে কৃষ্ণ বুলি কৈ এইখিনিতে সেৱা কৰিব লাগে এইখিনিতে সেৱা কৰিলে গোটেই স্কুলখন সেৱা কৰা হৈ যাব আকৌ ক্লাছৰুমত সোমাই যাওঁতেও সদায় কৃষ্ণ বুলি কৈ সেৱা কৰিব লাগে কৃষ্ণ বুলি গম পালা আৰু সদায় মা দেউতাৰ কথা শুনিব লাগে হে গম পাইছানে আৰু কিবা কাগজ চাগজ জাবৰ জোঁথৰ য'ত ত'ত পেলাব নালাগে নিৰ্দিষ্ট ঠাইত পেলাব লাগিব আকৌ য'ত ত'ত থু পেলাব নালাগে গম পাইছানে কোনোবা মানুহে যদি য'ত ত'ত থু পেলাই দে ক'ৰবাত য'ত ত'ত থু পেলাব নাপায় নহয় কেপি খাই পেলাই য'ত ত'ত পিক পেলাব নালাগে লেতেৰা হ'ব সদায় গা ধুব লাগে আৰু সোনকালে উঠি সূৰ্য নোলোৱাৰ আগতে সকলো উঠিব লাগে উঠিলে মগজটো ঠাণ্ডা হৈ থাকে না পেঞ্চিল লাগে কিতাপ লাগে কিবা লাগে মা বা পাপাক ক'বা মা বা পাপা আমি দুখীয়া মানুহ কাম কৰিবলৈ গুচি যাব লগটো নাপাবাই দৌৰিকৈ শুই থাকিলে তাহলে সোনকালে উঠি পাপাহঁত গুচি যোৱাৰ আগতে কথাটো কৈ দিব লাগে যে মোৰ পেঞ্চিল নাই বহী নাই কাগজ নাই চব কৈ দিব লাগে আৰু ধুনীয়াকৈ চাহ টোপা খাই ধুনীয়াকৈ পঢ়িব লাগে সদায় ৰাতিপুৱা সোনকালে সূৰ্য নোলোৱাৰ আগতে পঢ়িব লাগে গম পাইছানে আৰু সদায় মা দেউতাৰ কথা শুনিবা আৰু ইয়ালৈ আহোঁতে সদায় মানে প্ৰধান শিক্ষয়িত্ৰী হওক ক্লাছ শ্ৰেণী ছাৰ হওক চবেই কৃষ্ণ সেৱা কৰিব লাগে গম পালা শিকিলা গতিকে এইখিনি যে মই কথাখিনি ক'লোঁ এইখিনি কথা কাৰণেই এই অহা বৃহস্পতিবাৰে শুকুৰবাৰে স্বাধীনতা দিৱস এই যে নিয়মখিনি কৈ দিলোঁ যে এই নিয়মখিনি ৰচতাৰ দিনটোৱেই হ'ল শুকুৰবাৰ দিনটো এই সকলোকে ধন্যবাদ জনালোঁ যে মোক চিনি পোৱা নাই এই বিকলাংগ স্কুলৰ ছাৰ আহিছিলে বুলি কৈ দিলেই হ'ল আমাৰ স্কুললৈ আজি বোকাখাতৰ বিকলাংগ স্কুলৰ ছাৰ আহিছিলে আৰু ছাৰে এখন আকৌ চকুৱে নেদেখা মানুহৰ কাৰণে এখন স্কুল বনাই আছোঁ এতিয়া 26 জানুৱাৰীত টিভি চাই থাকিবাচোন মোক তাত দেখি যাবা চকুৱে নেদেখা এগালমান ছোৱালীয়ে নাচি থাকিব তাত কিছুমানে চকু নথকা মানুহবোৰে গান গাই থাকিব কিছুমানে নাচি থাকিব একদম চাই খুব ভাল পাব গতিকে 26 জানুৱাৰীত তোমালোকে যাব নোৱাৰিবা গতিকে চবেই টিভিটো চাবা আৰু নহ'লে তোমালোকৰ ডাঙৰ ডাঙৰ এনেকুৱা মোবাইল আছে নহয় আৱাৰ লাইফ নিপুল চাৰ্চ কৰি দিলে একদম 26 জানুৱাৰী চাই থাকিব পাৰিবা ধন্যবাদ আপোনাৰ স্কুলত খন্তেকতে আহিলোঁ আপুনি কি কৰিব অকণমান ভাল লাগিলে হয় এতিয়া গম পাইছোঁ যে আপুনি বিকলাংগ হেৰিৰ মানে প্ৰতিষ্ঠাপক আৰু আমাৰ স্থানীয় বোকাখাতৰে সেইকাৰণে খুব ভাল পাইছোঁ আৰু আমাৰ বিদ্যালয়তো এজন আছে কাণেৰে নুশুনা সম্ভৱ কাণেৰে নুশুনে সেইকাৰণে ই ক'ব নোৱাৰে এই কাৰ্ডখন বনিছে নাই মাতো কাৰ্ডখন হৈছে নাই যদি কাৰ্ডখন নাই হোৱা বাচ্ছাটো আমাৰ ক'ত গ'ল হেৰি শুনো এইফালে এই মণ্ডল অফিচৰ ওচৰতে মাক দেউতাকক লৈ যাবলৈ দিব তাতে অনলাইন কৰিব প্ৰথমতে আৰু তেওঁ বাৰ্থ চাৰ্টিফিকেট আছে যদি লৈ যাব বা আধাৰ কাৰ্ডখন আছে যদি লৈ যাব অনলাইন কৰিব অনলাইন কৰাৰ পিছতে আমি খুব বেছি ফেব্ৰুৱাৰী 5 তাৰিখৰ ভিতৰতে চাগে মেডিকেল বোৰ্ড বোকাখাটত বহাম গোলাঘাট নিব নালাগে আৰু কিন্তু প্ৰথমতে অনলাইন কৰি ল'ব লাগিব গম পাইছেনে পইচা পাব অলপ মানে কথাটো গুৰুত্ব নিদিয়ে তাত যে আমাৰ গোলাঘাটত হেৰি আছে অফিচ ডিৰেক্টৰ তাত আমি নিয়াৰ ব্যৱস্থা কৰিছিলোঁ মই এদিন নিজে গাড়ী লৈ ওলাই গৈ পাছত হেৰাই গ'ল মা দেউতা নহয় এতিয়া আপুনি মা দেউতালৈ বাদ দিয়ক আপুনি মানুহ হিচাপে কাম কৰিব সেৱা হিচাপে এই ল'ৰাটোক কিবা কাম এটা কৰিবলৈ পইচা পাম বুলি নাভাবিব খালি বোকাখাটলৈ লৈ যাব আৰু মোৰ ঘৰতে হ'ব কেম্পটো নহয় বাইদেউ আছে হেৰি আছে বাইদেউ তেখেতৰ নিজৰ এজনী দৃষ্টিহীন ছোৱালীয়ে আছে নহয় জানো গতিকে বাইদেউ দায়িত্বটো বুজে গতিকে সকলোকে ধন্যবাদ জনালোঁ নমস্কাৰ দেই সকলোকে নমস্কাৰ